এটো যদি আমি যেতিয়া কন্ট্রাকচুয়াল লম শিক্ষকৰ কম আছে বহুত ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰী দুজনে কেনেকৈ চলাব হাই সেকেন্ডাৰী বা অনাৰ্ছলৈকে ঠিক তেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে আমি তেতিয়া লওঁ যদি ল'বলগীয়া হয় তেতিয়াহ'লে আমি গভৰ্নিং বডি ডিছকাশ্যন কৰোঁ আৰু গভৰ্নিং বডিয়ে কনচাৰ্ণ ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত লাগিব এই কথাখিনি আমাৰ লগত পাতিব তেওঁলোকৰ ডিমাণ্ড মতে আমি চাওঁ যে ফাইনেন্সে খোলাব নে নোখোলে গতিকে আমি যিটো পাৰোঁ সেইটো আমি অফিচিয়েলি এপইণ্টমেণ্ট কৰোঁ আৰু তেওঁলোকৰ হাতত অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে যিজনক আমি এপইণ্ট কৰিম তেওঁলোকৰ অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে এতিয়া যিজন নহয় দেখুৱাব নোৱাৰোঁ মই দিয়া নাই কোনো অফিচিয়েল লেটাৰ দিয়া নাই অফিচিয়েল লেটাৰ মই দিয়াই নাই মই এপইণ্টমেণ্টেই দিয়া নাই ক্লাছটো কৰিছে আৰু দুটা ক্লাছ সহায় কৰিছে এইটো যদি আমি যেতিয়া কন্ট্রাকচুয়াল লম শিক্ষকৰ কম আছে বহুত ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰী দুজনে কেনেকৈ চলাব হাই সেকেন্ডাৰী বা অনাৰ্ছলৈকে ঠিক তেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে আমি তেতিয়া লওঁ যদি ল'বলগীয়া হয় তেতিয়াহ'লে আমি গভৰ্নিং বডি ডিছকাশ্যন কৰোঁ আৰু গভৰ্নিং বডিয়ে কনচাৰ্ণ ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত লাগিব এই কথাখিনি আমাৰ লগত পাতিব তেওঁলোকৰ ডিমাণ্ড মতে আমি চাওঁ যে ফাইনেন্সে খোলাব নে নোখোলে গতিকে আমি যিটো পাৰোঁ সেইটো আমি অফিচিয়েলি এপইণ্টমেণ্ট কৰোঁ আৰু তেওঁলোকৰ হাতত অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে যিজনক আমি এপইণ্ট কৰিম তেওঁলোকৰ অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে এতিয়া যিজন নহয় দেখুৱাব নোৱাৰোঁ মই দিয়া নাই কোনো অফিচিয়েল লেটাৰ দিয়া নাই অফিচিয়েল লেটাৰ মই দিয়াই নাই মই এপইণ্টমেণ্টেই দিয়া নাই ক্লাছটো কৰিছে আৰু দুটা ক্লাছ সহায় কৰিছে এইটো যদি আমি যেতিয়া কন্ট্রাকচুয়াল লম শিক্ষকৰ কম আছে বহুত ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰী দুজনে কেনেকৈ চলাব হাই সেকেন্ডাৰী বা অনাৰ্ছলৈকে ঠিক তেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে আমি তেতিয়া লওঁ যদি ল'বলগীয়া হয় তেতিয়াহ'লে আমি গভৰ্নিং বডি ডিছকাশ্যন কৰোঁ আৰু গভৰ্নিং বডিয়ে কনচাৰ্ণ ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত লাগিব এই কথাখিনি আমাৰ লগত পাতিব তেওঁলোকৰ ডিমাণ্ড মতে আমি চাওঁ যে ফাইনেন্সে খোলাব নে নোখোলে গতিকে আমি যিটো পাৰোঁ সেইটো আমি অফিচিয়েলি এপইণ্টমেণ্ট কৰোঁ আৰু তেওঁলোকৰ হাতত অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে যিজনক আমি এপইণ্ট কৰিম তেওঁলোকৰ অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে এতিয়া যিজন নহয় দেখুৱাব নোৱাৰোঁ মই দিয়া নাই কোনো অফিচিয়েল লেটাৰ দিয়া নাই অফিচিয়েল লেটাৰ মই দিয়াই নাই মই এপইণ্টমেণ্টেই দিয়া নাই ক্লাছটো কৰিছে আৰু দুটা ক্লাছ সহায় কৰিছে এইটো যদি আমি যেতিয়া কন্ট্রাকচুয়াল লম শিক্ষকৰ কম আছে বহুত ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰী দুজনে কেনেকৈ চলাব হাই সেকেন্ডাৰী বা অনাৰ্ছলৈকে ঠিক তেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে আমি তেতিয়া লওঁ যদি ল'বলগীয়া হয় তেতিয়াহ'লে আমি গভৰ্নিং বডি ডিছকাশ্যন কৰোঁ আৰু গভৰ্নিং বডিয়ে কনচাৰ্ণ ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত লাগিব এই কথাখিনি আমাৰ লগত পাতিব তেওঁলোকৰ ডিমাণ্ড মতে আমি চাওঁ যে ফাইনেন্সে খোলাব নে নোখোলে গতিকে আমি যিটো পাৰোঁ সেইটো আমি অফিচিয়েলি এপইণ্টমেণ্ট কৰোঁ আৰু তেওঁলোকৰ হাতত অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে যিজনক আমি এপইণ্ট কৰিম তেওঁলোকৰ অফিচিয়েল এপইণ্টমেণ্ট লেটাৰ থাকে এতিয়া যিজন নহয় দেখুৱাব নোৱাৰোঁ মই দিয়া নাই কোনো অফিচিয়েল লেটাৰ দিয়া নাই অফিচিয়েল লেটাৰ মই দিয়াই নাই মই এপইণ্টমেণ্টেই দিয়া নাই ক্লাছটো কৰিছে আৰু দুটা ক্লাছ সহায় কৰিছে